নমস্কাৰ বন্ধুসকল আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল যদি আপোনালোকে আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোৰ লৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 2024 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষা দিলে বা চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিলে তেওঁলোকৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে ভিডিঅ' বিষয় অনুসৰি ডাঙৰ প্ৰশ্ন এটা আহিছে যে কেতিয়া ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল লাখ লাখ পৰীক্ষাৰ্থীয়ে এতিয়াও ৰিজাল্ট তথা ফলাফলৰ কাৰণে অপেক্ষা কৰি আছে গতিকে পৰীক্ষাৰ পাছৰে পৰাই দিন বাগৰি যোৱাৰ লগে লগে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ফলাফল ওলাব বুলি আশা কৰি আছে গতিকে তেওঁলোকৰ কাৰণে এতিয়া আটাইতকৈ ভাল খবৰ বুলি আজি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লোৱা হৈছে এটা প্ৰশ্ন হৈছে যে কেতিয়া ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা অতি সোনকালে হ'ব এপ্ৰিলৰ শেষ মে মাহৰ 5 তাৰিখৰ ভিতৰত ফলাফল ঘোষণা হ'ব বুলি ডক্টৰ ৰণোজ পেগুৱে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ইয়াত উল্লেখ কৰিছে যে অৱশেষত ফলাফল ঘোষণা কৰা সময় প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰীগৰাকীয়ে কি কৰিছে হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব তাৰ সময় প্ৰকাশ কৰিছে বুলি উল্লেখ কৰিছে সম্ভৱ হলে এপ্ৰিলৰ শেষৰ ফালেও ঘোষণা হ'ব পাৰে ফলাফল আসলতে ডেফিনেটলি এপ্ৰিলৰ নিৰ্দিষ্ট এটা তাৰিখ দেখুৱাই দিয়া নাই কেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিব তেওঁ আনুমানিকভাৱে কৈছে যে সম্ভৱ হলে এপ্ৰিলৰ শেষৰ ফালেও ঘোষণা হ'ব পাৰে ফলাফল গতিকে এপ্ৰিল মাহটোক ৰিজাল্টৰ কাৰণে ধৰি লোৱা হৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত চাবলৈ গ'লে মেৰ ভিতৰত ফলাফল ঘোষণা কৰাটো নিশ্চিত মানে মে মাহৰ প্ৰথম সপ্তাহ অৰ্থাৎ 5 মে ভিতৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাটো নিশ্চিত বুলি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে গতিকে লাখ লাখ পৰীক্ষাৰ্থী এতিয়াও ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে গতিকে চিন্তাৰ কোনো কাৰণ নাই তেওঁলোক সকলো নিশ্চিত থাকিব লাগে যে এপ্ৰিলৰ শেষ আৰু মে মাহৰ 5 তাৰিখৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব বুলি নিশ্চিত কৰা হ'ল গতিকে এই প্ৰসংগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কেনেকৈ কৈছিল বা কি মন্তব্য দিছিল সংবাদ মাধ্যমৰ আগত মই সেই কথাখিনি আপোনালোক সকলোলৈকে আগবঢ়াব বিচাৰিছোঁ গতিকে আহকচোন এতিয়া আমি সেই ডক্টৰ ৰণোজ পেগুৰ মন্তব্যখিনি শুনো নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব জনাই দিম আগতীয়াকৈ মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব তাৰ ভিতৰত ঘোষণা হৈ যাব মই এই মাহৰ ভিতৰত নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব জনাই দিম আগতীয়াকৈ মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব তাৰ ভিতৰত ঘোষণা হৈ যাব মই এই মাহৰ ভিতৰত নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব জনাই দিম আগতীয়াকৈ মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব তাৰ ভিতৰত ঘোষণা হৈ যাব মই এই মাহৰ ভিতৰত